নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অৱশেষত আমি ৰৈ থকা অতি ভাল দিনটো আমাৰ বাবে আহিলে আৰু আমি যিহেতু 13 তাৰিখে 13 নৱেম্বৰত আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে, কিন্তু অফিচিয়েল একো আমাৰ নটিচ অহা নাছিলে বাবে আমি সকলোৱে আজিৰ দিনটো বিশেষকৈ আমি বহুত উৎকণ্ঠাত আছিলোঁ আচলতে। আপোনালোকৰ কি হৈছিল নাজানো। মই এবাৰ DSCৰ ৱেবছাইটটো চাইছোঁ, এবাৰ টুইটাৰটো চাইছোঁ যে কেনেবাকৈ কিবা খবৰ আহিছে নেকি, আৰু অৱশেষত আজি অলপ সময়ৰ আগতে এতিয়া এখন নটিচ প্ৰকাশ পাইছে DSCৰ অফিচিয়েল ৱেবছাইটত, যিটো আপোনালোক সকলোৱে নিশ্চয় পাইছে। আৰু নটিচখন কি আছে কি কথা আপোনালোকে স্ক্ৰীনত দেখা পাইছে। আৰু নটিচখন এনেধৰণৰ, আগৰখিনি মই পঢ়ি থকা নাই। পোষ্ট গ্ৰেজুৱেট টিচাৰ এণ্ড গ্ৰেজুৱেট টিচাৰ অফ গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডাৰী স্কুল এক্সেপ্ট দি কেণ্ডিডেট ছিলেক্টেড আণ্ডাৰ PWD এণ্ড T tribes and Adivasi category must attend the orientation cum ceremonial distribution of appointment letters as per date and venue mentioned below. It is also informed that attendance of the candidate will be taken while entering the venue. The candidates are requested to bring one identity proof while attending the program. এতিয়া ডেটটো হৈছে 13 নৱেম্বৰ 2025, যিটো আপোনালোকে আগৰ পৰাই গম পাই আছিলে। ভেনুটো হৈছে ভেটেৰিনেৰী কলেজ প্লেগ্ৰাউণ্ড খানাপাৰা, আৰু সেইটো সকলোৱে জানে। তাতে যিহেতু DWৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিছে আৰু আগৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিসমূহ তাতে হৈ আহিছে, আৰু ৰিপৰ্টিং টাইমটো হৈছে 2 PM। মানে আমি 2টা বজাত তাত উপস্থিত হ'বগৈ লাগিব, কিন্তু 2টা বজালৈ নাথাকিব, আপোনালোক তাতকৈ আগতেই যাব। আৰু ইয়াত লিখিছে যে আমাৰ যিসকল PWD কেণ্ডিডেট, PWD আৰু T টাইপছ এখেতলোকক সেই তাত এপইণ্টমেণ্ট লেটাৰসমূহ দিয়া নহয়। PWD সকল যিহেতু তেখেতলোকক মানে আচলতে এইটো হ'ব পাৰে, PWD সকল এতিয়াও তেওঁলোকৰ মেডিকেল টেষ্ট হোৱা নাই। বাৰু সেইটো কথা নহয়, তেওঁলোকৰ মেডিকেল টেষ্টটো হৈ যাব। মেডিকেল টেষ্ট হোৱা নাই কাৰণে তেওঁলোকক মতা নাই তেনেকুৱা নহয়। আচলতে PWD কেণ্ডিডেটসকলৰ বেছি মানুহ সমাগম হ'লে যাবলৈ অলপ অসুবিধা হ'ব, যিহেতু আমাৰ যথেষ্ট সংখ্যক কেণ্ডিডেট আছে। সেইকাৰণে হয়তো তেখেতলোকক T টাইপছৰ লগত একেলগে দিব, আৰু এইটো PWD সকলে একো শংকিত হ'ব নালাগে, আৰু T টাইপছ সকলেও একো শংকিত হ'ব নালাগে। কাৰণ চৰকাৰে এই চাহ বাগান এৰিয়াৰ যে কেণ্ডিডেটসকলক মানে ইমান মানে নিযুক্তি দিবলৈ সক্ষম হৈছে, সেইটো এক্সট্ৰাকৈ আচলতে তেওঁলোকে দেখুৱাবৰ কাৰণে তেখেতলোকৰ কাৰণে এক্সট্ৰাকৈ চেৰিমনি পাতিব। আৰু যিটো DWৰ ক্ষেত্ৰতো হৈছে, তেখেতলোককো T টাইপছসকলক দিয়া নাই। হয়তো DWE আৰু DSC এই গোটেইখিনি T টাইপছ একেলগে মিলাই পেলাই তেখেতলোকে এটা চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন পাতিব, আৰু তাতে হয়তো PWD সকলকো মাতিব। আৰু তাত যিহেতু বৰ বেছি মানুহৰ সমাগম নহয়, সেয়েহে PWD কেণ্ডিডেটসকল যাবলৈ ইমান বিশেষ অসুবিধা নহ'ব। সেইবাবে হয়তো এই যিটো মেজৰিটি যিটোত আছে, সেইটো চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যনত PWD সকলক তেখেতলোকে মতা নাই। সেইটোৱে কথা হ'ব, ইয়াত অন্য একো চিন্তা কৰিবলগীয়া বিষয় নাই। বাকী ইয়াত যিটো উল্লেখ আছে, আপোনালোকে তাত যেতিয়া সোমাব তেতিয়া আপোনালোকৰ এটেণ্ডেঞ্চ লোৱা হ'ব। আৰু সেইটো এইকাৰণেই লিখিছে যে কোনোবা কেণ্ডিডেটে হয়তো নাযাওঁ বুলি ভাবিব পাৰে, গতিকে তেওঁলোকৰ এটেণ্ডেঞ্চ লোৱা হ'ব বুলি কৈছে। আৰু মই এইখিনিতে এটা কথা কৈ থওঁ, যদি কাৰোবাৰ বিশেষ কিবা অসুবিধা আছে, যে কাৰোবাৰ এনেকুৱা প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত হ'ব পাৰে, বা কাৰোবাৰ বিশেষ মানে শাৰীৰিক অক্ষমতা, মানে ধৰক কিবা গা বেয়া হৈ আছে, তেখেতলোকে কিন্তু নোযোৱাকৈও থাকিব পাৰে, একো অসুবিধা নাই। কাৰণ তাততো গোটেইখিনিকে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন নকৰে, তাত মাত্ৰ কেইজনমান কেণ্ডিডেটক মানে ফৰ্মেলি এপইণ্টমেণ্ট লেটাৰ দিব, আৰু বাকীসকলে সেইদিনাখন সন্ধিয়া মানে 13 তাৰিখে সন্ধিয়াৰ পৰা এই ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো হৈ যোৱাৰ পাছতেই তেখেতলোকে তেখেতলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ অনলাইন মানে ডাউনলোড কৰিব পাৰিব। কিন্তু এইটো নহয় যে আপোনালোকে এনেই নোযোৱাকৈ থাকিব, যাব সকলোৱে। এইটো এটা নিজৰ বহুত ভাল অভিজ্ঞতা হ'ব, কাৰণ আমি এইটো দিনৰ কাৰণে ইমান দিন ৰৈ আছোঁ। মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ, গতিকে আপোনালোকে মিছ নকৰিব, যাবলৈ চেষ্টা কৰিব পৰাপক্ষত। আৰু যদি বিশেষ কিবা অসুবিধাৰ বাবে যাব নোৱাৰে, তেতিয়াও চিন্তা কৰিবলগীয়া একো কথা নাই। আপোনালোক নগ'লেও আপোনালোকে সেই এপইণ্টমেণ্ট লেটাৰখন পাবই। গতিকে চৰকাৰে যিহেতু বেছি মানুহ তাত গেডাৰ হ'বলৈ কৰাটো বিচাৰে, আৰু ইমানখিনি যিহেতু এখন ডিষ্ট্ৰিবিউশ্যন চেৰিমনি পাতিব, গতিকে মানুহ যদি যিমানে হয়, গতিকে তেখেতলোকৰো ভাল লাগে, আৰু তেখেতলোকৰো এইবোৰ বহুত পলিটিকেল ইছ্যু মানে এজেণ্ডা থাকে। গতিকে সেইখিনি কথা আচলতে। কিন্তু আপোনালোক যদি বিশেষ অসুবিধা হয়, নগ'লেও একো প্ৰব্লেম নাই, সেইটো আপোনালোকে একো চিন্তা কৰিবলগীয়া কথা নাই। আৰু ইয়াত লিখিছে যে এখন আপোনালোকে আইডেণ্টিটি প্ৰুফ লৈ যাব লাগিব, আৰু আইডেণ্টিটি প্ৰুফটো লৈ যাবই আপোনালোকে লগত, আধাৰ কাৰ্ড, পেন কাৰ্ড, কিবাকিবি। কিন্তু মই কওঁ আপোনালোকে তাৰ লগতে আপোনালোকৰ যিটো এপ্লিকেশ্যন ID, আৰু পৰাপক্ষত আপোনালোকে আপোনালোকৰ যিখন মানে হেৰি আহিছিলে, আমাৰ যিটো ফাইনেল ৰিজাল্ট যিটো আহিছিলে এতিয়া, সেইটো কপিও আপোনালোকে পোৱাতে মানে মোবাইলত লৈ যাব, স্ক্ৰীনশ্বট হওক বা PDF-টো আপোনালোকে লৈ যাব। হয়তো তাত দৰকাৰ হ'বও পাৰে, মানে এপ্লিকেশ্যন IDটো হয়তো তেওঁলোকে বিচাৰিবও পাৰে। আপোনালোকে তাত সোমাওঁতে ৰেজিষ্ট্ৰেশ্যন কৰে হয়তো, মানে হেৰি এটা লৈ পেলাই। DWৰ ক্ষেত্ৰত সেইটো হৈছে ৰেজিষ্ট্ৰেশ্যন কৰিছে বুলি কৈছে প্ৰত্যেকখিনিকে, তাতে সোমোৱাই যাওঁতে
যাওঁতে ৰাস্তাতে। গতিকে সেইটো হয়। আৰু এটা কথা আপোনালোকক কৈ দিওঁ এইখিনিতে, যিসকল এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিলৈ যাব, এইটো সৰু কথা, কিন্তু কথাটো এইটো যে যিসকল যায় তেখেতলোকে কিন্তু এটা ছাতি লগত লৈ যাব। কাৰণ মই আগত দেখিছোঁ মানে আপোনালোকে বহুত এনেকুৱা হয়, বহুত দীঘলীয়া লাইন পাতিবলগীয়া হয়, কিন্তু আপোনালোকে বহুত দেৰি ৰ'দত থিয় হ'বলগীয়া হ'ব পাৰে। নহ'লে যদি বতৰ বেয়া হয়, বতৰ বেয়া হোৱাৰ শংকা বাৰু নাই, হ'লেও ক'ব নোৱাৰি, কিন্তু আপোনালোকে ছাতি এটা পৰাপক্ষত লৈ যাব। কাৰণ বহুত দীঘলীয়া লাইন পাতিবলগীয়া হয় তাত, এই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মানে, আৰু চেকিঙো হয় মানে ফ্ৰণ্টতে। গতিকে সেইখিনি কৰোঁতে বহুত দীঘলীয়া লাইন হৈ যায়, আৰু কেতিয়াবা এনেকুৱা হয় আপোনালোক তাত হয়তো সেই পেণ্ডেলৰ ভিতৰত সোমাবলৈ সুবিধা নাপাবও পাৰে, তেতিয়াও বাহিৰত ৰৈ থাকিবলগীয়া হ'ব পাৰে। গতিকে চাই ল'ব আপোনালোক। আৰু যিহেতু মিটিংখন 2টা বজাত হ'বগৈ, গতিকে সিমান সময়লৈ মানে ইমান ছাতিৰ প্ৰয়োজন নহয়, কিন্তু আপোনালোক সোনকালে যাব। কিন্তু মানে যদিও আপোনালোক 2টা বজাত দিছে, আপোনালোক কিন্তু তালৈ আপোনালোক 11:30, 12 ইমানমান বজাতে পোৱাকৈ যাব। কাৰণ ইমানেই মানুহ হয় যে আগৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিবোৰত দেখিছোঁ যে আপুনি ইমান দূৰৰ পৰা যাব, গৈ পেলাই যদি আপুনি সেই ষ্টেজত কোনকেইজননো মানুহ বহি আছে, তাতনো কি হৈ আছে, কি কথা একো যদি আপুনি গমেই নাপায়, ইমানেই পিছত থাকে আপুনি, তেতিয়াহ'লে গৈ মানে আপোনাৰ একো ভাল এক্সপিৰিয়েঞ্চ এটা নহ'ব। সেইকাৰণে আপুনি এনেকুৱাকৈ যাব যাতে গৈ পেলাই আপুনি তাত বহিবগৈ পাৰে ভালকৈ। গতিকে সেইটো চিন্তা কৰি পেলাই যাব, যাতে আপোনাৰ এটা গুড এক্সপিৰিয়েঞ্চ হৈ আহে তাৰ পৰা। আৰু সেইখিনিয়ে কথা। আৰু ভাল লাগিছে আচলতে আজি জানি, ইমান দিনৰ পৰা অধীৰ আগ্ৰহেৰে ৰৈ আছিলোঁ, আৰু আপোনালোকৰো নিশ্চয় ভাল লাগিছে। আৰু বাকী আপোনালোকক যদি চিনি পালোহেঁতেন, তেনেহ'লে তাত নিশ্চয় এষাৰ সকলোকে মাত লগালোহেঁতেন। ইমান দিনে যিহেতু আমি জড়িত হৈ আছোঁ, এনেকৈ আপোনালোকৰ লগত চা চিনাকি হৈ গৈছে, আৰু বহুতকেইজনে মোক ৰেগুলাৰ কমেণ্ট কৰে, মই বহুতকেইজনৰ নামো মনত ৰৈ গৈছে। গতিকে কিন্তু আপোনালোকক যিহেতু চিনি নাপাওঁ, তথাপিতো ভাল লাগিব, আমি সকলোৱে সেই একে ঠাইতে একত্ৰিত হ'ম। যদিও ইজনে সিজনক চিনি নাপাওঁ, তথাপিতো একে ঠাইতে আমি একত্ৰিত হ'ম, ভাল লাগিছে। আৰু পৰৱৰ্তী এতিয়া আমাৰ আচল যিবোৰ আমাৰ জীৱনৰ দিন, সেইবোৰ আৰম্ভ হ'ব। বাকী পাছৰ ভিডিঅ'ত সবিশেষ কিবাকিবি কথা আলোচনা কৰিম, বহু কথা কিবাকিবি আপোনালোকৰ লগত পাতিবলৈ আছে। বাকী আজিৰ এই ভাল খবৰটো দিবলৈকে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আৰু আপোনালোকৰ মনৰ কথাবোৰো জনাব যদি কিবা ক'বলগীয়া আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।